ঐ গজেন্দা, গজেন্দা, এই ঘৰত আছেনে নাই? ঐ বোলা, আছো আহা, সোমাই আহা, এই ৰুমত আছো আহা। এই গজেন্দা, কিনো আজিকালি ৰুমত সোমাই থাকে এনি টাইম, গোটেই দিনটো ৰুমত কি কৰিনো থাকে আপুনি? নকবা, নতুন কাম এটা আৰম্ভ কৰিছো, চাই যোৱা আহি আহা। কলাই, এই গজেন্দাই কি একো নতুন বিজনেছ কিবা আৰম্ভ কৰিলে নেকি? তই কিবা গম পোৱা নেকি? নাই পোৱা, মই একো গম পোৱা নাই। কিবা নতুন বিজনেছ কৰিলে বলচোন যাই চাই আহো, তেতিয়া গম পাম। বল। বল। হৈ গজেন্দা, কি এইবিলাক? মাছ চিঙালুং মাথা মুণ্ডা। ঐ গজেন্দা, আপুনি কিবা হেকাৰ চেকাৰ হ'ল নেকি বাৰু? কি লৈ আছে এইবিলাক? ভোলা আৰু কলাই, হেকাৰ নহয়, ট্ৰেডিং শ্বেয়াৰ মাৰ্কেট, বুজি পাইছ নাই? শ্বেয়াৰ মাৰ্কেট গজেন্দা, কি বস্তু এইটো? শ্বেয়াৰ মাৰ্কেট চিম্পুল বস্তু ভোলা, বজাৰ এইখন। আমাৰ অসমীয়া ভাষাত ক'ব গ'লে বজাৰ। এই গজেন্দা, কি কথা কয়? এই কম্পিউটাৰ লগাই থৈছে আপুনি, কৈছে বজাৰ। ইয়াত বজাৰ চলি আছে, কি বস্তু বেচিলে, কি বস্তু কিনিলে আপুনি? আৰে ভোলা, তই ভোলা যে ভোলা হৈ থাকিবি ন, বুজাই আছো তোক। চাবি, মইতো একদম সৰল ভাষাত বুজাম, তই বুজি পাই যাবি শ্বেয়াৰ মাৰ্কেট কি ৰে। তই ধৰি ল, তই বজাৰত গলি, বজাৰত যাই তই ভাবিলি, তই ধৰ কলগেট, তই 20টা নহয়, তই 10টা কলগেট কিনিলি 10 টকাকৈ। 10টা কলগেট তই কিনিলি 10 টকাকৈ, কিনি তই ঘৰত লৈ আহিলি। আৰু তই কলগেটকেইটা আনি ইউজ কৰা নাই, থৈ দিলি ঘৰত। 10টা কলগেট কিনি আনিছ, তই থৈ দিলি। তাৰে তোৰ 2-3 দিন পিছত ধৰ কলগেটৰ দাম, তই 10 টকা কিনি আনিছিলি ন, 15 টকা হৈ থাকিল। তই ভাবিলি 10 টকাকৈ মই কিনি আনিছিলোঁ কলগেটকেইটা, এতিয়া 15 টকা হৈ আছে, মই কলগেটকেইটা বেচি দিওঁ 15 টকাকৈ। তই কি কৰিলি, বজাৰত যাই কিনে কলগেটকেইটা য'ৰ পৰা আনিছিলি তাতে বেচি দিলি। তোৰ লাভ কিমান হ'ল? তই 10টা কলগেট আনিছিলি 10 টকাকৈ, কিমান পৰিল? 100 টকা। তই বেচিলি কিমানকৈ? এটা কলগেট 15 টকাকৈ। লাভ কিমান হ'ল তোৰ? 10টা কলগেটত 50 টকা, মানে 150 টকা পালি তই। 100 টকাত কলগেটটো আনি 2 দিন ৰাখি তাৰপিছত তই বেচি দিলি, তই কিমান পালি? 150 টকা, মানে 5 টকা বাঢ়ি গ'ল এটা কলগেটত। গজেন্দা, এইটো চিম্পুল কথা। ইয়াত কি এনেকৈ পইচা ইনকাম কৰিব পাৰি? আৰু বহুত ট্ৰিক আছে শ্বেয়াৰ মাৰ্কেটৰ পৰা পইচা ইনকাম কৰাৰ, বহুত। তোক মই শ্বেয়াৰ মাৰ্কেটৰ বেচা কিনা তই বুজালো। ট্ৰেডিং বহু প্ৰকাৰৰ আছে, তই ইণ্ট্ৰাডে কৰিব পাৰ, ইণ্ট্ৰাডে, চুইং ট্ৰেডিং কৰিব পাৰ, ফিউচাৰ এণ্ড অপশ্যন কৰিব পাৰ, হোল্ডিং কৰিব পাৰ, বহুত আছে। গজেন্দা, সেইবিলাক বাদ দিয়ক না, মোক এইটো লাগে। মই 100 টকা যে আপুনি যে ক'লে, 100 টকা মই এটা ইনভেষ্ট কৰিলোঁ, 2 দিন পিছত 150 টকা হৈ আছে, সেইটো কেনেকৈ হ'ব? সেইটো মোক বুজাই কওক। কলাই, ইমান সহজ বস্তু নহয় শ্বেয়াৰ মাৰ্কেটটো। বুজাত তই সহজকৈ বুজাই দিম, কিন্তু ৰিক্সো আছে ইয়াত। তই যদি 10টাকৈ শ্বেয়াৰ ধৰ, তই কলগেট কিনিলি 10টা 10 টকাকৈ, 2 দিন পিছত বোলে কলগেটৰ দাম কমি গ'ল, 8 টকা হৈছে। লছ কিমান হ'ল তোৰ? 20 টকা। লছো হ'ব পাৰে ইয়াত, কিন্তু মই গজেন আছে না, তই টেনশ্যন নকৰিবি, শ্বেয়াৰ মাৰ্কেটৰ পৰা মই তহঁতক লাভ কৰি দিমেই। ট্ৰিক টিপছ চব মই দিম, কেৱল তহঁতে মোৰ ভিডিঅ'বোৰ চাবি। আৰে গজেন্দা, আপুনি ভিডিঅ' বনাই কেতিয়া আৰম্ভ কৰিলে আকৌ? আৰে ভিডিঅ' চলি আছে, CC কেমেৰা লগোৱা আছে, তাত ভিডিঅ' হৈ আছে, তই ভিডিঅ'ত উঠি আছ এতিয়াও, গম পাইছ? আৰু গাইজ, আপোনালোকৰো যদি শ্বেয়াৰ মাৰ্কেট কি বস্তু জানিবৰ মন আছে, মানে অলপো যদি নাজানে, একদম সহজ সৰল ভাষাত মই বুজাম, কমেণ্ট কৰি জনাব। আৰু শ্বেয়াৰ মাৰ্কেটৰ পৰা কেনেকৈ আপুনি ইনভেষ্ট কৰি কিনে মানে
লছ নোহোৱাকৈ বেছি টকা ইনকাম কৰিব পাৰিব, প্ৰফিট ল'ব পাৰিব লছ নোহোৱাকৈ। সকলোবোৰ ভিডিঅ' কৰি মই জনাম, কেৱল আপোনালোকে কমেণ্ট কৰি জনাব, ঠিক আছে গাইজ। এই ভোলা আৰু কলাই, এই শুনি ৰবি, শ্বেয়াৰ মাৰ্কেট বন্ধ থাকিব নহয়, তহঁতক ভালকৈ বুজাই দিম। আৰু সোমবাৰৰ পৰা তহঁতেও পইচা ইনকাম কৰিব পাৰিবি মোৰ লগত একেলগে, ঠিক আছে। এই কৈছে না মজা, এই 2 দিনত আপুনি শিকাই দিব আমাক। তহঁতেও যে আৰু 2 দিনত কি মাৰ্কেটৰ কথা শিকিব পাৰিবি হা? মই 2 বছৰ 3 বছৰ মাৰ্কেটত দিলোঁ, তথাপি মই কিছু অলপহে জানিছোঁ। মই যিখিনি জানিছোঁ তহঁতক বুজাম, কিন্তু মই যিখিনি মোৰ বুজিছোঁ নহয়, মই লছ নোহোৱাকৈ তহঁতক প্ৰফিট কৰি দেখুৱাম। আৰু মোৰ লগত থাকিলে প্ৰফিটত থাকিবি, লছত নাথাক।